নোপোজা মানে কেতিয়াও নভবা এটা ঘটনা ঘটিলে দুই কাষে হাবি ওচৰতে কোনো চেণ্টাৰ টেণ্টাৰ নাই আমিনো এই তিনিদিন ক'ত থাকিম নমস্কাৰ জনাইছো সকলোকে আৰু মই তবিয়ে সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ আৰু শুনিলে নহয় দেহাই আপোনালোকক আমি ক'লে যাব ওলাইছো আচলতে আমি ফুৰিবৰ কাৰণে আজি যাব ওলাইছো হাফলঙলে বুলি আমি লখিমপুৰৰ বহুত দূৰ হ'ব তথাপিতো যিহেতু গৰম বন্ধ পৰিছে মাহঁতৰ সেইকাৰণে চবেই ভাবিলো ফুৰি আহো আৰু হাফলঙলে বুলি এয়া ওলাইছো গোটেই বস্তু পাতি সামৰি লৈছো অকল আমিয়ে নহয় আমাৰ লগত আৰু দুটা পৰিয়াল যাব মানে মোৰ হাজবেণ্ডৰ মাহী মুহাহঁতো যাব সৰু মাহী মুহা আৰু ডাঙৰ মাহী মুহা বাকী আহি এতিয়া তেজপুৰ ব্ৰিজৰ ওচৰ পাইছোহি আৰু ওলাই আহিছিলোহে ৰাইজ পুৰা বৰষুণ দেখিছেনে ৰাস্তাত একদম দবা পিটা বৰষুণ এটাই কামনা কৰিছো যে তাত মানে বহুত বেছি বৰষুণ নহ'লেই হ'ল আৰু আমাৰ দেহাৰ যে কেনেকুৱা ফূৰ্তি এয়াহে দেখিছেনে আংবাং বস্তু গাড়ীত খাবলৈ আৰম্ভ কৰিলে আৰু দেহাই চাওকচোন গাড়ীত কি কৈছে নিজৰ টুপিটো ককাকক পিন্ধাই আৰু এয়া ভৰি হাত পিটিকাই আছে কেনেকুৱা যে আৰাম নহয় আৰু দেহা মানে কেনেকুৱা ফূৰ্তি এতিয়া আহিবলৈ পায় বাকী এয়া ৰাইজ আহি আছো খুব ধুনীয়া জেগা দুই কাষে সেউজীয়া সেউজীয়া এয়া জানো পাই ক'ত পাইছিলোহি মুঠতে আহি আছো আৰু মাজে মাজে যি পাৰিছো অকণ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছো আৰু ৰাইজ এতিয়া আহি আছো হয় আহি থাকোঁতে বাটতে ঘটিল নহয় ডাঙৰ ঘটনাটো আচলতে কেতিয়াও নোপোজা মানে কেতিয়াও নভবা এটা ঘটনা ঘটিলে আমি চবেই বহুত বেছি ভয় খাইছিলো কি হ'ব যাবগে পাৰিম নোৱাৰিম নাই ঘূৰি আহিব লাগিব নেকি মানে বহুত আমি প্ৰব্লেমত পৰি গৈছিলো যিহেতু আমাৰ লগত মই কৈছোৱে আৰু এটা পৰিয়াল গৈছিলে আৰু দুটা পৰিয়াল গৈছিলে ডাঙৰ মাহীহঁত সৰু মাহীহঁতে ডাঙৰ মাহীহঁতৰ গাড়ীত তাতে আহিছিলে আমি আমাৰ গাড়ীত আহি আছিলো তেনেকুৱাতে আহি থাকোঁতে ৰাইজ মানে মাহীহঁতৰ গাড়ীখন কিবা এটা প্ৰব্লেম হৈ গ'ল মানে কিবা ঠেকেচনিত পৰাৰ পিছতে গাড়ী তলফালে মানে কিবা এটা ভাগিয়ে গ'ল নে ছিগিয়ে গ'ল নে মুঠতে ঘেটেং ঘেটেংকে মাতিছে কেনেকুৱা মানে আমি ভয় খাইছো ৰাইজ এয়া ৰাস্তাৰ মাজতে গাড়ীখন ৰাখি মাইনাহঁতে গৈছে মেকানিক আনিবলৈ বুলি আৰু গাড়ীখন য'ত বেয়া আছে তাৰ পৰা মেকানিকৰ ওচৰলৈও মানে বহুত দূৰ আৰু বাকী আমাৰ সৰু মাহীয়ে চাওকচোন অত মানে চিন্তাৰ মাজত নাচি বাগি মানে চবকে হহুৱাই আছে আৰু এয়া হ'ল ডাঙৰ মাহী বহুত চিন্তাত পৰি আছে বাকী বহুত বেছি গৰম মানে য'ত ৰখিলো দুই কাষে হাবি ওচৰতে কোনো চেণ্টাৰ টেণ্টাৰ নাই বহুত বেছি ৰ'দ মাইনাহঁতে মানে আমাৰ গাড়ীখন লৈ গৈ আকৌ মেকানিক এজন বিচাৰি পেলানি আনিলেগে তাৰপিছত অলপ সময় লাগিলে দুঘন্টামান লাগিলে ভাল কৰোঁতে ভাল কৰি মেলি কোনো মতে গাড়ীখন ভাল হ'লগে আৰু তাৰপিছত আকৌ আমি যাত্ৰা আৰম্ভ কৰি দিলো এয়া এতিয়া হাফলঙৰ ফালে আহি আছো বাকী এইটো দিশে টানেল যিসকলে আহে তেওঁলোকে গম পায় হাফলঙলৈ আহোঁতে এটা এনেকুৱা টানেল মানে পাৰ হৈ আহিব লাগে বাকী সেয়া ৰাইজ এতিয়া আহিলো টানেল পাৰ হৈ মেলি আৰু সঁচাকে জেগাবিলাক খুবেই ধুনীয়া যান জঁট একদম কম হয় বকে হেৰি নাই আৰু ৰাস্তাতে ৰখি ভাতো খালো দেই ভাত পানী খালো ভাত মানে সেইখিনিতে সৰুকে হোটেল এখন পালো তাতে খালো আচলতে এই ৰাস্তাটোৰ মানে কাষে বাৰে বকে ধাবা চাবা এনেকুৱা ৰেষ্টুৰেণ্ট টাইপৰ মই বকে নেদেখিলোৱেই আৰু আমি গাড়ীতে কিবাকিবি লৈও আহিছিলো চাহ তাহ মানে গেছ চেছ লৈ আহিছিলো বনাই খাম বুলি সেই বৰষুণ দিয়াৰ কাৰণে ৰখা নাই কিন্তু বৰষুণ দিয়াৰ আকৌ মাজে মাজে চক ৰ'দো দিয়ে বাকী যি কি নহওক ধুনীয়া ৰাস্তাৰ মাজে আহি আছো এতিয়া হাফলং পোৱা আগেই ৰাস্তা কাষতে এনেকৈ সৰু সৰুকে কেইখনমান দোকান পাইছো ইমান ধুনীয়া ধুনীয়া আনাৰস কাটি আছে আৰু সঁচাকে কৈছো আনাৰস এনেকুৱা টেষ্টি নহয় মই প্ৰায় 3টামান পেকেট খালো মানে আৰু আমাৰ দেহাৰ ৰ'দ বৰষুণ কথা নাই য'তেই গাড়ী ৰখে তাই ততেই নামে বাকী যি কি নহওক চবেই ৰখি আনাৰস খালো আৰু খাই বৈ আকৌ যাত্ৰা আৰম্ভ কৰিলো আৰু এতিয়া হাফলং পামগে বাৰু আহি পাই গলোহি বৰ্তমান এতিয়া হাফলং ফাইনেলি পাই গলোহি আহি এতিয়া হাফলং টাউন পাইছোহি আৰু ইয়াতে আমাৰ ৰুম বুকিং আছে 9,000 নে কিবা এনেকুৱা লজ বুকিং কৰিছিলোঁ ইয়াতে খুব ধুনীয়া দেখিছোঁ মই কম পাছত ডিটেইলছ দিম বাৰু কিমান লৈছে কি কথা গোটেইখিনি বাকী এতিয়া মাইনাহঁত গৈছে সেইফালে গাড়ী আনিবলৈ যিহেতু আমাৰ লগত আৰু দুটা ফেমিলি আহিছে মাহীহঁত আহিছে ইয়াত আছে দুটা ৰুম এইফালেদি গৈ এনেকৈ এইফালে গৈ ছাইডেদি ইফালে আছে দুটা ৰুম খুব ধুনীয়া কিন্তু মানে টাউনৰ মাজতে আৰু যেনিবা বাকী যি কি নহওক এতিয়া সোমাই লওঁ ধুনীয়াকৈ চেক ইন কৰি লওঁ গোটেই বস্তুখিনি চিজিল কৰি পাছত ৰুম চুম ভালকৈ দেখাম চাই থাকিব খালি অকণমান পূৰা বৰষুণ দি আছে কিন্তু বহুত ধুনীয়া ৱেডাৰ দেই বৰষুণ দি আছে ধুনীয়াকৈ ঠাণ্ডা ভাল লাগিছে মুঠতে এতিয়া চবেই ফ্ৰেছ হৈ আজৰি হৈ ওলাই যাম ধুনীয়াকৈ টাউনৰ মাজৰ ফালে সেইফালে কি আছে এতিয়া সন্ধিয়া সময় চাব পাৰোঁ আৰু আমি প্ৰথমতে বুক কৰিছিলোঁ বেলেগ এখন ৰিজৰ্ট আৰু সেইখন কেঞ্চেল কৰি এইটো বুক কৰিছোঁ ইয়াতে থাকিম বুলি ভাবিলোঁ যিহেতু হাফলঙৰ টাউনৰ মাজতে থাকিলে ভাল লাগিব আৰু ওচৰে পাঁজৰে গোটেইখিনি জেগা মানে চাবলৈ সুবিধা হ'ব আৰু ইয়াৰ গোটেই বস্তু চস্তু নি বৰ্তমান মই চিজিল হৈ লওঁ তাৰপিছত আকৌ ভালকৈ ভিডিঅ' কৰিম ৰ'ব আৰু মোক ভিডিঅ' কৰি আছে আমাৰ দেহাই সেইকাৰণে ভিডিঅ'টো মানে একদম বহুত কপিছে কাৰণ সেইখন মোৰ ভিডিঅ' কৰিবলৈ কোনো নাছিলে আৰু বাকী পাই গ'লোহি ৰুম এতিয়া আপোনালোকক ৰুমটো অকণমান ভালকৈ দেখুৱাই দিওঁ ৰ'ব আমিনো এই তিনিদিন ক'ত থাকিম এইটো হ'ল ড্ৰয়িং ৰুম এটা আছে আৰু বাকী এইটো বেডৰুম
এইটো দেখিছে নহয় আৰু দেহা মানে কেনেকুৱা ফূৰ্তি তাই কৈছে মই শুইয়ে থাকো মা মোৰ ফুৰিবলৈ আহিতো শুই থাকিলে হ'বনে আৰু বেছি ইমানটো গাড়ীত আহিছে কিন্তু ভগৱানৰ কৃপাত একো আমনি চামনি কৰা নাই বাৰু দেই আৰু এইফালে মই এজনী অৱস্থা বেয়া হৈ গৈছে মোৰে গা বেয়া লাগিছে দেহা বাৰু ভগৱানৰ কৃপাত তাই ভালেই আছে বাকী এইফালে এটা কিটচেন এটাও আছে কাৰণ মই য'তে যাওঁ কিটচেন এটা ৰাখোঁ কাৰণ দেহা যিহেতু সৰু হৈ আছে বাহিৰৰ খানা বগে খাব মন নকৰিলে কিটচেনতে কিবা কিবি বনাই খুৱাওঁ আৰু এইফালে ধুনীয়াকৈ কিটচেন এটাও আছে বাকী ধুনীয়া আৰু গোটেইখিনি সুবিধা আছে মানে আৰু বাহিৰৰ পৰিৱেশটো অকণমান চব পুৰা বৰষুণ দি আছে সঁচাকৈ আমাৰ তাত যিডাল মানে গৰম ইয়াত বতাহ দেখিছেনে কেনেকুৱা মাৰিছে ঠাণ্ডা বহুত মানে ভাল লাগিছে আৰু আমি ডাইৰেক্ট গৰমৰ পৰা আহি মানে বেলেগ এটা মানে অনুভৱ হৈছে ভাল লাগিছে বাকী যি কি নহওক এইফালে আমাৰ গাড়ী ৰাখি থৈছোঁ আৰু আমাৰ ওপৰত আছে আমাৰ ডাঙৰ মাহীহঁত আৰু সন্ধিয়া ওলাই মেলি গ'লো সেইখিনি ভিডিঅ' কৰা নহ'ল আৰু বৰষুণত তিতিলো লৰালৰিকে আৰু আমি এতিয়া ৰাতি ভাত খাবৰ কাৰণে মানে আমি যোনখন মানে হোটেলত আছো ন তাৰ তলৰে এখন মানে ৰেষ্টুৰেণ্ট তাতে গৈ অকণমান ভিডিঅ' চিডিঅ' কৰিলোঁ খুব ভাল লগা পৰিৱেশ বাকী কাইলৈ ক'ত ক'ত ফুৰিব যাওঁ তাৰ পৰা ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আজিলৈ আহিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'